মহৰ শিঙৰ পেপাৰ মাত নিশ্চয় শুনিছে পিছে ছাগলী ইয়াক ভেড়াৰ শিঙৰ পেপাৰ মাত কেতিয়াবা শুনিছেনে যদি শুনা নাই তেন্তে চাওক এই প্ৰতিবেদন ৰাম ছাগলীটোৰ মাতটো এনেকুৱা ধৰণৰ হয় আৰু আমাৰ যে লোকেল ছাগলীৰ পৰা বনাইছিলোঁ এইটো জুৰীয়া পেপা এইটো লোকেল আমাৰ এইটো বনাইছোঁ ভেড়া ছাগলীৰ পৰা লোকেল ছাগলীৰ পৰা পাছত এইটো ভেড়া ছাগলী কেৱল জীৱ-জন্তুৰ শিঙেৰেই নহয় স্থানীয় বাহৰো ব্যৱহাৰ কৰি যুৱকজনে প্ৰস্তুত কৰিছে দবা পেপা গগনাকে ধৰি জনজাতীয় সংস্কৃতিৰ পৰম্পৰাগত বাডুং দুপ্পা শ্ৰীটং জেংটং টংটং আদি বাদ্য নিৰ্মাণ কৰিছে বাহ জাতীয় জীৱনৰ এক অপৰিহাৰ্য অংগ বাহেৰে লোকবাদ্য নিৰ্মাণ কৰা যোৰহাটৰ তৰাজান সোণাৰীগাঁৱৰ ২ নং পথৰ পাৰ্থপ্ৰতিম নেওগে বাহী সাংস্কৃতিক সংস্থাৰ জৰিয়তে উঠি অহা প্ৰজন্মটোক লোকবাদ্য তথা লোক সংস্কৃতিৰ জ্ঞান প্ৰবাহিত কৰিছে যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট লোকেল 18